দুধনৈ টাঙাবাৰী ৰেলপথত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ বিয়লি প্ৰায় ৫মান বজাত তীব্ৰ গতিত আহি থকা ওজনিমুৱা ৰেলৰ খুন্দাত নিহত হয় লোকজন অচিনাক্ত লোকজন ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেল আৰক্ষীয়ে স্থানীয় লোকে ঘটনাৰ খবৰ পাই দুধনৈ আৰক্ষী আৰু ৰেল আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি দুধনৈ থানালৈ লৈ আহে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে কিছু সময় আগতে আমি এই মানে ইদিয়া হাতে গম পালো যে ৰেলে এজন কোনোবা মানে মানুহক ৰেলে কাটিছে ইতিমধ্যে পুলিচ প্ৰশাসনৰ পৰা মানুহ আহিছে মেজিষ্ট্ৰেট বাইদেউ আহিছে আৰু ডেড বডিটো কৰ হয় আমি এতিয়ালৈকে চিনাক্ত হোৱা নাই কিয়া গতিকে হয়তো ওচৰ পাজৰৰে কোনোবা হ'ব পাৰে আহিলে নিশ্চয় গম পাব গতিকে এতিয়াও তদন্ত চলি আছে এইখিনি আজি মূল মানে কিবা আৰু বিষয় কিমান দেৰি হ'ল এই ২-২.৫ ঘণ্টামান হ'ল জানিব পৰা মতে নিজে জঁপিয়াই মানে ট্ৰেইনৰ আগত পৰা বুলি আমি গম পালো মানে গতিকে জিআৰপিএফৰ পৰা মানে এই কথাটো জনাইছে থানাত আৰু কিছু সময় আগতে আমি মানে ইদিয়া হাতে মানে দেখা পালো যে ট্ৰেইনত কিবা এক্সিডেণ্ট হৈছে গতিকে আমি আহি ইয়াত দেখিলো প্ৰশাসনৰ মানুহ আহিছে জিআৰপিএফৰ মানুহ আহিছে এতিয়া ডেড বডিটো মানে এই থানাত লৈ যাব আৰু তাৰ পৰা পোষ্টমৰ্টম কৰাৰ কাৰণে মানুহ চিনাক্ত হোৱা নাই এতিয়ালৈকে মানুহজন কৰ হয় কি হয় মানে চিনিব নোৱাৰে মুখ চুখ একো নাই গতিকে চিনবাৰ কোনো মানে উপায় নাই আৰু মানে চিনাক্ত হোৱা নাই বৰ্তমানলৈকে দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব